বাচ্চাৰ কাৰণে ৰাইজৰ কাছে আবেদন কৰিছোঁ কিবা এটা দি সহায় কৰিব। 3টা অপাৰেশ্যন হৈছে আৰু 1-2টা অপাৰেশ্যন হ'ব পাৰে, ডাক্তৰে এনেকৈ কৈছে। আমি দুখীয়া মানুহ, কাম কৰা খাওয়া মানুহ হয়, আমাৰ কাছে আৰু পইচা নাই। আমাৰ মাটি বাৰী যিমান আছে সব বিক্ৰী কৰিছে। আমি গৰীব মানুহ কি কৰিব, ৰাইজৰ কাছে আবেদন কৰিছে যদি কিবা এটা দি সহায় কৰে তেনেহ'লে বহুত ভাল হ'ব, সেই বাচ্চাৰ জীৱনটো বাচি যাব। আপোনালোকে অলপ সহায় কৰি দিব দয়া কৰি। বাচ্চাটোৰ বয়স কিমান? 2 বছৰ 1 মাহ। কি নাম? আসিফ ৰায়হান। আসিফ ৰায়হান। আপোনাৰ ল'ৰা? আমাৰ ল'ৰা। আপোনাৰ নাম কি? মহিবুৰ ৰহমান। ঘৰ? ঘৰ মুইৰাবাৰী ডোংগাৰপাৰ। ডোংগাৰপাৰ। চৰকাৰৰ কাছে আবেদন জনাই আছে যদি কিবা এটা দি সহায় কৰে তেনেহ'লে বহুত ভাল। আমি দুখীয়া মানুহ হয়, ইমান পইচা পাতি নাই আমাৰ। মাটি বাৰী যিমান আছিলে আমাৰ সব। ক'ত চিকিৎসা ক'ত কৰাইছিলে? গুৱাহাটী GMC। GMCত। হয়। ডাক্তৰে কিবা কৈছে নেকি? ডাক্তৰে কৈছে হৈ যাব ইনশাল্লাহ, টেনশ্যন নাই, আৰু 2টামান কিবা অপাৰেশ্যন লাগিব কৈছে নে। জন্মৰ পৰা মানে পায়খানাৰ ৰাস্তাটো হোৱা নাই, বন্ধ আছে। বন্ধ আছিলে, টোটেল বন্ধ আছিলে। 1 বছৰ পইলা 3 দিনৰ ভিতৰত মানে এটা অপাৰেশ্যন পেট দি কৰি দিছে। পাইপৰ সাহায্যে মানে পায়খানা কৰিছে। 1 বছৰ পিছত তলত দি বনাই দিছে ৰাস্তাটো। 3 নম্বৰ মানে 1 মাহ হৈছে ঘৰত আহাটো, এই পেটটো বন্দি কৰি মানে তলত দিছে। এতিয়া আকৌ অপাৰেশ্যন কেতিয়া কৰিব লাগে? এতিয়া 10 তাৰিখে কৰিব লাগে। অহা 10 তাৰিখে? ঠিক আছে। এতিয়া আপোনাৰ হাতত পইচা নাই মানে? নাই, আমি একদম দুখীয়া মানুহ। ঘৰ? মুইৰাবাৰী ডোংগাৰপাৰ। আপোনাৰ ল'ৰা নে ছোৱালী? ল'ৰা। কি নাম তেওঁ? আসিফ ৰায়হান। বয়স কিমান হৈছে? 2 বছৰ 1 মাহ। 2 বছৰ 1 মাহ। এতিয়া কি বেমাৰ হৈছে তেওঁৰ? জন্মৰ পৰা পায়খানা ৰাস্তা থকা নাই। 3টা অপাৰেশ্যন হৈছে, এতিয়া পায়খানা ৰাস্তাটো মানে আৰু বন্ধ হৈছে, এতিয়া আৰু এটা অপাৰেশ্যন কৰিব লাগে। সেইকাৰণে ৰাইজৰ কাৰণে। ক'ত দেখাইছিলে ডাক্তৰ? গুৱাহাটী GMC। কিমান দিনৰ পৰা দেখাই আছে? 2 বছৰ 1 মাহৰ পৰা দেখাই আছে। দেখাই আছে। ডক্টৰে কিবা কৈছে নেকি? ডাক্তৰে কৈছে হৈ যাব ইনশাল্লাহ, আৰু এটা অপাৰেশ্যন কৰিলে ৰাস্তাটো ক্লিয়াৰ হ'ব। কিমান দিনৰ পৰা বেমাৰ? 2 বছৰ 1 মাহ হৈছে। 2 বছৰ 1 মাহ হৈছে। কি ক'ব চৰকাৰক? আৰু কি চিকিৎসা লাগে নেকি? লাগে, আৰু এটা অপাৰেশ্যন হ'ব বুলি কৈছে। এতিয়া আমি দুখীয়া মানুহ চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ যে আমাক বহুত টকা দি সাহায্য কৰে যে। কিমান টকাৰ প্ৰয়োজন হয়? নাম ক'ত লাগব এতিয়া? বহুত টকা লাগিব বুলি কৈছে। বহুত টকা লাগিব। এতিয়া কি পইচা নাই আপোনালোকৰ হাতত? নাই। দিলে নেকি? যিমান আছিল গোটেইকেইটা শেষ কৰি দিছোঁ, তথাপিও ভাল হোৱা নাই। তথাপিও ভাল হোৱা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।